হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আপোনালোকৰ বাবে এটা গুড নিউজ আছে। আপোনালোকে বহুত দিনৰ পৰাই ভাবি আছে যে গ্ৰেড 4 আমি যিটো নেকি ভাইভা এক্সাম দিছোঁ এইটোৰ ৰিজাল্ট কেতিয়া দিব আৰু কোন তাৰিখে দিব, কোন মাহত দিব আৰু ইণ্টাৰভিউ হ'ব নেকি, এক্সাম হ'ব নেকি, ভাইভা দিছোঁ এতিয়া এক্সাম হ'ব নেকি, বহু ধৰণৰ আপোনাৰ মনত কুৱেশ্যন আহি আছে। তো সেই কুৱেশ্যনবিলাকৰ উত্তৰ দিবলৈ মই আজি এই ভিডিঅ'টো লৈ আহিছোঁ। তো আহকচোন এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আমি আলোচনা কৰিম যোৱা 2024 চনৰ নৱেম্বৰ মাহত BTRৰ গ্ৰেড 4ৰ ভাইভা এক্সাম হৈছিল। এই ৰিজাল্টটো কেতিয়া দিব, এইটো সকলোৰে মনত এটা প্ৰশ্ন জাগি আছে। এই ভাইভাটোতো আমি দি দিছোঁ, এতিয়া আৰু ৰিজাল্ট দিয়াৰ পিছত এক্সাম হ'ব নেকি, এনেকুৱা ধৰণৰ কথা বহুতে ভাবি আছে। তো তাৰ কাৰণে মই আজি এডভাৰটাইজমেণ্টখন লৈ আহিছোঁ। এডভাৰটাইজ অনুযায়ী মই আজি আপোনাক ভিডিঅ' সহকাৰে কৈ যাম। আমাৰ যিটো নেকি আমাৰ পোষ্ট আছিল, পোষ্টবিলাক ডিপাৰ্টমেণ্ট ৱাইজত আছিল, এইবিলাক আছিল। এইটো টোটেলি অফলাইন আছিল, অফলাইন আমি কৰিছিলোঁ। অফলাইন ফৰ্মখনো এইখনেই আছিল, এইখন। আৰু আমি পে'মেণ্ট কৰিছিলোঁ OBC-সকলে 150 টকা আৰু ST-সকলে কৰিছিল 100 টকা। তো এতিয়া কথা হ'ল, এই এক্সামটো যে দিছোঁ আমি, ভাইভা এক্সামটো যে দিছোঁ, এতিয়া এই ভাইভা এক্সামটো যদি আমি পাছ কৰোঁ, পাছ কৰাৰ পিছত আৰু এক্সাম হ'ব নেকি, ৰিটেন এক্সাম হ'ব নেকি, সেই হিচাপত আমি চাবলৈ যাম। ইয়াত ডিটেইলছ দিয়া আছে। ইণ্টাৰভিউটো মানে যিসকলে এপ্লাই কৰিছিলে সেইসকলক কল লেটাৰ দিয়া হৈছিল আৰু ইণ্টাৰভিউ হৈছে, আৰু ইণ্টাৰভিউ হোৱাৰ পিছত ডাইৰেক্ট ৰিজাল্ট দিব আৰু ৰিটেন এক্সাম নহয়। চ' কথাখিনি বুজি পালে? তো ৰিটেন এক্সাম আৰু আমাৰ নহ'ব। মানে এই কথাটো কিয় কৈছোঁ, আমাৰ কমেণ্ট ছেকশ্যনত বহুতে কমেণ্ট কৰি আছে যে দাদা আমিতো ভাইভা দি দিছোঁ, এতিয়া আৰু এক্সাম হ'ব নেকি, আৰু কিছুমানে কৈ আছে যে দাদা গ্ৰেড 4ৰ ৰিজাল্ট কেতিয়া দিব। তাৰ কাৰণে মই এই ভিডিঅ'টো লৈ আহিছোঁ। কথাখিনি ক্লিয়াৰ হৈ গ'ল যে আমি যিটো নেকি ভাইভা এক্সাম দিছিলোঁ, ইয়াৰ পিছত ৰিজাল্ট দিয়াৰ পিছত আৰু ৰিটেন এক্সাম নহয়। আৰু এতিয়া কথা হ'ল যে ইয়াৰ ৰিজাল্ট কেতিয়া দিব, এইটো কথা মই অলপ পিছত কৈ আছোঁ। তাৰ আগতে আৰু এখন ন'টিচ আছে, এডভাৰটাইজমেণ্ট আছে, যিটো নেকি আমি অনলাইন যোগে এপ্লাই কৰিছিলোঁ আৰু এইটো ইণ্টাৰভিউ হৈ গৈছে। তো এই ভাইভা ইণ্টাৰভিউটো হোৱাৰ পিছত, ৰিজাল্ট দিয়াৰ পিছত এইটোৰো এক্সাম হ'ব নেকি, কিন্তু তাত লিখা আছে দেই, মই এডভাৰটাইজমেণ্টখন লৈ আহি আছোঁ। তো এইখিনি হৈছে এডভাৰটাইজমেণ্টখন। এই এডভাৰটাইজমেণ্টখন হৈছে আমাৰ অনলাইন যোগে যিটো নেকি আমি এপ্লাই কৰিছিলোঁ 4 এপ্ৰিল 2025-ত। তো তাৰে এডভাৰটাইজমেণ্টখন এইখন, আৰু ইয়াত ডিপাৰ্টমেণ্ট ৱাইজত পোষ্টকেইটা ভগাই দিয়া আছে। এইকেইটা আছিল গ্ৰেড 3-ৰ। তাৰপিছত আমাৰ তলত আছে আমাৰ গ্ৰেড 4-ৰ, এইটো গ্ৰেড 3-ৰ হয়, OJS লেভেলৰ। তাৰপিছত আছে গ্ৰেড 4-ৰ, এইকেইটা হৈছে গ্ৰেড 4 পোষ্ট। 275 পোষ্ট আছিল, আৰু আগৰটোত আছিল 193টা পোষ্ট আছিল, ঠিক আছে। এতিয়া আছে 275। তো আমি ডাইৰেক্ট ইণ্টাৰভিউ ছেকশ্যনত যাম। তাত আচলতে কি কৈছে যে ভাইভা টেষ্ট হোৱাৰ পিছত আৰু ইণ্টাৰভিউ হ'ব বা নহ'ব। তো আহক। তো ইয়াত দিয়া আছে ইণ্টাৰভিউত যিবিলাক নেকি কেণ্ডিডেটে এপ্লাই কৰিব আৰু এক্সামত এপিয়াৰ হ'ব, সেইসকল কেণ্ডিডেটে ভাইভা কাৰণে সেইসকলক ব্যক্তিক মাতিব আৰু ভাইভা সিহঁতৰ হ'ব। আৰু ৰিটেন এক্সামৰ কাৰণে 2 ঘণ্টা দিয়া আছে, 100 মাৰ্কৰ। 100 মাৰ্ক মানে 80 মাৰ্কৰ হ'ব আমাৰ ৰিটেন এক্সাম আৰু 20 মাৰ্কৰ ভাইভা। তো এইখিনি কথা ঠিক আছে। এইখিনি কথা কোনটো পোষ্টৰ কাৰণে কৈছে, এইটো কথা কৈছে আমাৰ যিটো নেকি গ্ৰেড 3 এক্সাম আছে, OJS লেভেল আৰু গ্ৰেজুৱেট লেভেল। BTR গ্ৰেড 3 পোষ্টৰ যিবোৰে এপ্লাই কৰিছে আৰু যিবিলাকে পাছ কৰিব, সেইসকলক ভাইভাৰ কাৰণে মাতিব, 20 মাৰ্ককৈ থাকিব। তো এতিয়া কথা হ'ল আমাৰ গ্ৰেড 4-ত আৰু ৰিটেন হ'ব নেকি। যিহেতু ইয়াত উল্লেখ কৰিছে যে ৰিটেন এক্সাম হ'ব 80 মাৰ্কৰ আৰু ইণ্টাৰভিউ অৰেল ভাইভা হ'ব 20 মাৰ্কৰ গ্ৰেড 3-ৰ কাৰণে। আৰু গ্ৰেড 4 হৈছে ডাইৰেক্ট চিলেকশ্যন। গ্ৰেড 4 যিসকলে ভাইভা দিছে, এই ভাইভাৰ ওপৰতে নিৰ্ভৰ কৰি সেইসকলক চাকৰি দিয়া হ'ব। ডাইৰেক্ট আপোনালোকৰ ৰোল নম্বৰটো আহি যাব PDF ফৰ্মত। আপোনালোকৰ ৰোল নম্বৰ থাকিলে আপুনি পাছ, আপোনাৰ চাকৰি হৈ গৈছে নিশ্চিতভাৱে। আৰু এতিয়া কথা হ'ল যে কেতিয়া ৰিজাল্ট দিব। চাওক,
আমাৰ BTRৰ প্ৰধান প্ৰমোদ বড়ো ছাৰে উল্লেখ কৰিছে যে যিমানকেইটা পোষ্ট ওলাইছে সেইকেইটা গোটেইকেইটা পোষ্টৰ এপইণ্টমেণ্ট এই গোটেইকেইটা পোষ্টৰ এপইণ্টমেণ্ট BTRৰ ইলেকশ্যনৰ আগতেই দিয়া হ'ব বুলি কৈছিল। তো সেই অনুসৰি আমি যদি চাবলৈ যাওঁ আমাৰ আগৰ 2024 চনৰ নৱেম্বৰ মাহত হোৱা যিটো নেকি গ্ৰেড 4ৰ পোষ্টৰ আমি ভাইবা দিছোঁ আৰু 2025 চনৰ ৰিচেণ্টলি হৈ যোৱা অনলাইন মোডত এপ্লাই কৰা গ্ৰেড 4ৰ ভাইবা হৈ যোৱা এক্সামখিনিৰ ৰিজাল্ট আগষ্ট মাহৰ ফাৰ্ষ্ট উইকতে দিয়াৰ চান্সটো বেছি। এইটো মই এক্সপেক্টেড কৰিছোঁ দেই। ধৰি লওক আপোনালোকে আগষ্ট মাহৰ 10 তাৰিখৰ আগতে গ্ৰেড 4ৰ ৰিজাল্টবিলাক দি দিব আৰু এপইণ্টমেণ্টখিনি দিব আমাৰ ইলেকশ্যনৰ 15 দিনমান আগত দি দিব। এইটো অকল গ্ৰেড 4ৰ এপইণ্টমেণ্ট নিদিব, গোটেইকেইটা গ্ৰেড 3, গ্ৰেড 4, ফৰেষ্ট গাৰ্ড, ফৰেষ্টাৰ আৰু যিমানকেইটা মানে পোষ্ট আছে সেই গোটেই মিলি এপইণ্টমেণ্টখিনি BTRৰ ইলেকশ্যনৰ আগতে দি দিব। তো ভিডিঅ'খিনি এইখিনিয়ে আছিল। তো ভিডিঅ'টো চাই কেনে পালে আৰু আপোনালোকৰ মনত কিবা ডাউট লাগি আছে নেকি কমেণ্ট বক্সৰ জৰিয়তে জনাব। পুনৰ আন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে জয় আই অসম।